খা 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 এইয়া চব ভাল হৈছে যিবিলাক নেউলে মানে আধা ভঙা কৰিছিলে এইজনীটো মৰা পৰা অহা এইয়া এইটোৱে সিটোক দেখিব নোৱাৰে মানে আহ আহ ক'লৈ গৈছগে গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মই আজি অন্য এটা নতুন ভিডিঅ'লৈ মানে আজি ৰাতিপুৱাতে খোৱাৰ পৰা উঠি মুখখন ধুয়ে চাহ নোখোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু আজি অলপ মই বেলেগ কাম কৰিব লাগিব মানে যিখিনি সদায় কৰি থাকোঁ সেই কামখিনি বাদেও মানে অলপ বেলেগ কাম কৰিব লাগিব আৰু তাতে কালি মই সাৰ বস্তা এটা আনিছিলোঁ নহয় জানো কালি কৰিবলৈ নহ'লে দেৰি হৈ গ'ল আৰু এতিয়া সেইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব সেইকাৰণে গা পা নোধোৱাকৈ মানে বাহিৰতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া একাপ চাহ খাই লওঁ তাৰপিছত আকৌ আৰম্ভ কৰি আছোঁ কালি যিহেতু জেলপি আনিছিলোঁ এতিয়া জেলপিকে দিম তাৰ বাতিটোত নিদিলে আকৌ সি নাখাব তাৰ বাতি থোৱাও হেৰি আছে তাৰ বাতিটো লোৱাৰ লগে লগে সি ক'ব ন ৰ নাকামুৰিবি আকৌ দেই দেখিছে তাৰ খংটো কেমেৰাটো অনা দেখিছে যে তাৰ খং জাৰিটো জেলপি দিছোঁ যা এইটো খা 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 খাইনে নাখায় বাৰু দলিয়াই দিব সি এতিয়া তাৰ খং বৰ বেলেগ একদম ভিডিঅ' বনাবলৈ নিদিয়ে মানুহৰ আধাখিনি গুণ তাৰ গাত আছে মই ওচৰত থকালৈকে সি মুখেই নিদিলে আঁতৰি অহাৰ পিছতহে মুখ দিছে চাহ হৈ গ'ল চাহো খাম মুখত অলপ কিবা সানিবও লাগিব কালি বহুত ধূলিয়ে চুলিয়ে মেডিকেলত এইকেইদিন ঘূৰি আছোঁ নহয় এনেও তাতে মোৰ স্কিনৰ প্ৰব্লেম ন কিবা এটা নাসানিলে নহ'ব কিবা মানে কিনো সানিম আৰু দৈ সানিম তাৰপাতে বেলেগ নাসানো দৈটো তাকো কিনা নহয় মই নিজে ঘৰতে বনোৱা দৈ নিজে ঘৰৰ গাখীৰ আনি পেলাই বনাইছোঁ নহ'লে কিনা দৈবিলাক কিবা মিক্স থাকে ন সেয়া সানিলে আৰু কিবা হৈ যায় মুখ চাহ তাহ খাই হৈ গ'ল এতিয়া চাহ মই পেটটো ৰেডি কৰি লওঁ কাম কৰাৰ আগতে মানে এইখিনি কৰি নল'লে নহ'ব যিহেতু মানে মই মুখত যিকোনো হেৰি কৰিব নোৱাৰোঁ সানিব নোৱাৰোঁ সেইটো কাৰণে মোৰ বহুত দিগদাৰ ষ্টাইল কৰিম বুলিও নোৱাৰোঁ গম পাইছে এইটো মৌ লৈছোঁ তাৰপিছত এইটো দৈ মানে এইটো বনাই থৈছোঁ যে 2-3 দিন চলি যাব এইখিনি এইটো আকৌ যিকোনো সানিব নোৱাৰে এইটো সেই ৰাজস্থানীটো আনিছোঁ আজি পূৰা কামত লাগিব অলপ কঁঠাল আছে কঁঠালখিনি পাৰি পেলাব লাগিব নহ'লে বান্দৰে উৎপাত কৰি থাকেহি আৰু ফুলখিনি ঠিক কৰি লওঁ বিশেষতে এতিয়া ৰাতিপুৱাতে ফুলখিনি ঠিক কৰি ল'লে অলপ সময় বাহিৰত থৈ আকৌ ভিতৰত ভৰাই দিব পাৰিম যিহেতু আমাৰ এটা ৰুম খালী থাকে আগফালে দেখাইছিলোঁৱেই নহয় আপোনালোকক সেই বিশেষ ৰুমটো মোৰ সেই ৰুমটোত এবাৰ ফুল দি সজাম যিহেতু আমাৰ সেইফালে কোনো গৰি নাথাকে পূৰা ঘৰত যি কাপোৰ পিন্ধি আছোঁ মই তাৰেই তেনেকৈ কৰিছোঁ দেই এতিয়া কোনোবাই বেলেগটো নক'লেই হয় কাৰণ মই ভিডিঅ' বনাওঁ বুলিয়ে যে মই বেলেগে সাজি কাচি পিন্ধি লওঁ সেইটো নহয় মই যেনেকৈয়ে থাকোঁ তেনেকৈয়ে বনাওঁ ৰেডি হৈ গ'ল
এতিয়া সানি লওঁ মানুহজনে মোক এখন মানে ৰাতি পিছফালে আইনা ফিটিং কৰি দিছে চাবচোন নহ'লে মই আইনা লৈ পেলাই মানে হেৰি কৰি থ'ব লাগে যে ঘূৰি থাকিব লাগে যে ইফালৰ পৰা সিফালে আন সিফালৰ পৰা সিফালে আন কৰি সেইকাৰণে এখন ফিটিং কৰি দিছে চাওকচোন দেখিছে মই ষ্টেণ্ডডালত লৈ লৈছোঁ মোক কেমেৰা কৰি দিয়া মানুহ নাই দেখিছে এনেকৈ চাই কৰি থাকোঁ আইনাখন চব কিমান ডাঙৰ মোতকৈও আইনাখন বেছি ডাঙৰ দেখিছেনে 7 ফুটমান আছে আইনাখন চব মই আছোঁ 5.5 6 ফুট হয় এইখন সানি লওঁ আকৌ লগ পাই আছোঁ সানি কৰি লৈ এতিয়া পূৰা আজি ঘৰৰ কামত ব্যস্ত গম পাইছেনে ফোনটো আহোঁতে মানে দৌৰি গৈছিলোঁ আধা মচা কৰি পেলাই গম পাইছে এতিয়া আকৌ মচি লওঁ এনেকৈ 11টা ৰুম মচিব লাগিব মই এতিয়া কিন্তু সদায় কৰি থকা অভ্যাস আছে নহয় মানে পটাপট হয় বেছি সময় নালাগে আৰু এইটো ৰুমতে আজি মই ফুল থ'ব লাগিব কাৰণ এইটো ৰুম আমাৰ খালী থাকে মানে এইটো ফ্ৰণ্টৰ ছাইডৰ হয় এইটো ৰুম খালী থাকে আজি এইটোতে ৰুম ফুলবিলাক থ'ব লাগিব সেইকাৰণে মচি কৰি লওঁ তাৰপিছত মুখখন আকৌ দেখাই আছোঁ ঘৰ দুৱাৰ মচি কমপ্লিট হৈ গ'ল আৰু সকলো মোক যোনে যোনে জোকাই থাকে হা যেনে গুণ অনু মাইনু সকলোৱে কঁঠালৰ কথা মোক সুধি থাকে নহয় আজিৰ পৰা মোৰ কঁঠাল শেষ আৰু মনটো বহুত বেয়া লাগিছে এতিয়া 3টা কঁঠাল আছে কঁঠালকেইটা পাৰি লওঁ আৰু ফুলখিনি ৰুই লওঁ ইতিমধ্যে মানে ঘৰৰ কামখিনি হৈছেহে ঘৰৰ ভিতৰৰখিনি এতিয়া বাহিৰৰখিনি কৰিম কঁঠালকেইটা পাৰি লওঁ নহ'লে বান্দৰে আহি খাবহি এতিয়া চাওকচোন মোৰ কঁঠালকেইটা এই 3টাই আছে দেখিছেনে তাকো এই ওপৰটো কেৰ্কেটুৱাই সেয়া হেৰি কৰিছে আচৰিছেহি যিটো মানুহে কঁঠাল ভাল পায় সেইটো মানুহ বাহিৰত আছে আমিহে খাই আছোঁ 3টাই শেষ আজিৰ পৰা বান্দৰো নাই আৰু কেৰ্কেটুৱাও নাই শেষ কৰি থৈছোঁ আৰু গ'লে মানুহটোলৈ লৈ যাব লাগিব এইকেইদিনতে যোৱা কথা আছে গ'লে 2টা কঁঠাল লৈ যাম ট্ৰেইনতহে যাম লৈ যাম এতিয়া ফুলখিনি ঠিক কৰি লওঁ কালি আকৌ নতুন টাব আনিছিলোঁ সেই টাবকেইটাও ঠিক কৰিম আৰু সেইদিনাখন ৰোৱা ফুলখিনি মানে মোৰ ভাল হোৱা নাই ভালকৈ মানে মোৰ মনৰ মতনো হোৱা নাই সেইকাৰণে এতিয়া সাৰ দিয়াখিনিত দিম ইতিমধ্যে কাম আৰম্ভ কৰি দিলোঁ এয়া চাওক এই 2টা মানে পুৰণা টাব আছিলে ইয়াৰ মাটিখিনি ইমান ঠিক নহয় তথাপিও জেকা লাগি গৈছিলে যে ফুলখিনি কিবা হৈ গৈছিলে এইখিনি উলিয়াই অলপ ৰ'দত দিছোঁ আৰু এইখিনি এনেকৈ দি পেলাই অলপ ৰ'দত দিছোঁ তাৰপিছত ভিতৰ সোমোৱাই দিম আৰু মাটিখিনি শুকাই মানে মই চাহ একাপ খাই লওঁ কাম বনখিনি কৰি একদম আজৰি হৈ আহিলোঁ আৰু মোৰ ফুলখিনি কাম হৈ গ'ল চাওকচোন কেনেকৈ কি কৰিলোঁ এইয়া চাওক চব সাৰ দিয়া মাটিবিলাক সেইদিনাখন ৰোৱাখিনি মানে আকৌ চেঞ্জ কৰি পেলালোঁ মাটিখিনি এয়া দেখিছে তাৰপিছত এইটো মানি প্লেণ্ট এনেকৈ দি থৈছোঁ মই এইটো আগৰো আছিলে মানে এইখিনি আকৌ মই এইবাৰ মাটিত দিছোঁ মাটি দি পেলাই দিছোঁ মানে আৰু এইজোপা আগৰ আছিলে ইয়াৰ পৰা ভাঙি পেলাই আকৌ মই আজি ইয়াত এইটো বেলেগকৈ দিছোঁ এইকেইটা পুৰণা আছিলে মানে মৰি গৈছিলে আজি আকৌ মাটিখিনি খুলি খালি চাফ কৰি দিছোঁ আকৌ সাৰ দিয়া মাটি দি দিছোঁ গতিকে আপোনালোকে ক'ব দেই কেনেকুৱা লাগিছে আজি বহুত কাম কৰিছোঁ ভাগৰ লাগিছে আৰু অকল ভাতকেইটাহে হৈছে চব্জি হেৰি হোৱাই নাই অকল এখনেই বনাম কচু বইল কৰি আছোঁ কচু বিলাহী বনাম আৰু ডিম এটা বইল কৰিছোঁ হৈ যাব চাওক কেনেকৈ ভাজোঁ এতিয়া ভাজোঁ মানে বেলেগ একো নিদিওঁ দেই আদা নহৰু দিম আদাও নিদিওঁ জলকীয়া আৰু নহৰু দিম আৰু বিলাহী কাটি থৈছোঁ এইয়া চাওক কচু ভাজিবলৈ লৈছোঁ কঁঠাল গুটিয়ে কচুৱে হেৰি কৰি থৈছোঁ বিলাহী আৰু এইফালে এয়া দিছোঁ বছ এয়া ভাজিম আৰু ভাত খাম ভাজিটো বহাই ভাবিলোঁ যে মই ভিডিঅ'টো সামৰণি মাৰোঁ
যিহেতু বহুত দিনৰ মূৰত এইবিলাক দঙাদঙি কৰিছোঁ, কিবা কিবি এইবিলাক হেৰি কৰি আছোঁ, বহুত ভাগৰো লাগিছে। আৰু বিশেষতে মোৰ আলহী আহি আছে, আলহীটো অহা আগতে মই মানে কামখিনি শেষ কৰিব লাগিব। ভিডিঅ' আৰু মই পিছত বনাব নোৱাৰোঁ, সেইকাৰণে আজি সোনকালেই মানে আৰম্ভ কৰিছোঁ আৰু সোনকালে সামৰণি মাৰিছোঁ। গতিকে সকলোৰে মংগল কামনা কৰি সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কৰক, তাকেই কামনা কৰিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।